দৰিদ্ৰতা শিক্ষাৰ প্ৰাচীৰ হ'ব নোৱাৰে। উৰুখা প্ৰজাৰ পৰাই বিদ্যায়তনিক যাত্ৰা কৰি সাফল্যৰ হাঁহি মাৰিছে কাছজুলিৰ নিৰ্মলে। মুখ্যমন্ত্ৰীক সহায়ৰ আহ্বান। শিক্ষাৰ ক্ষেত্ৰত দৰিদ্ৰতাই যে হেঙাৰ হ'ব নোৱাৰে তাৰ এক প্ৰমাণ কাছজুলিৰ নিৰ্মল। একাগ্ৰতা, ধৈৰ্য, সাহস থাকিলে নোৱাৰা কামো সফল প্ৰাপ্তি হয়, তাকে হাতে কামে কৰি দেখুৱাইছে ছাত্ৰজনে। ছাত্ৰ নিৰ্মলে এজন সফল অভিযন্তা হোৱাৰ সপোন দেখিছিল, এজন সমাজৰ ভাল মানুহ হোৱাৰ। সেই সপোনক বাস্তৱায়িত কৰিবলৈ নিচে সৰুৰে পৰা দৈনিক শ্ৰম আৰু দিন হাজিৰা কৰি ৰোগীয়া মাতৃক চিকিৎসা আৰু পঢ়া শুনা কৰি আপ্ৰাণ চেষ্টা চলাই আহিছে নিৰ্মল বৰা নামৰ এজন মেধাসম্পন্ন দৰিদ্ৰ যুৱকে। বেৰৰ জুলুঙাইদি আকাশ দেখা, চালেৰে পানী পৰা এক উৰুখা প্ৰজাৰ পৰা বিদ্যায়তনিক যাত্ৰাৰে আৰম্ভ কৰা লখিমপুৰ জিলাৰ উত্তৰ লালুক গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰামপুৰ কাছজুলিৰ এটা অতি দৰিদ্ৰ পৰিয়ালৰ একমাত্ৰ সন্তান নিৰ্মল বৰা। ঘৰৰ মুধচৰ পৰাই আকাশৰ তৰা লেখিব পৰা এই দৰিদ্ৰ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী নিৰ্মল। এফালে পঢ়া শুনা, আনফালে ৰোগীয়া মাতৃৰ সৈতে দুজনীয়া পৰিয়ালটোক ভৰণ পোষণৰ দায়িত্ব। বেৰৰ চালেৰে আকাশ দেখা নিৰ্মলৰ পিতৃস্নেহ মৰমৰ পৰা বঞ্চিত হৈ একো বুজি নোপোৱা বয়সতে নিৰ্মলে 6 মাহ বয়সতে পিতৃ বুবু বৰুৱাক হেৰুৱালে। মানসিক ৰোগত আক্ৰান্ত মাতৃ ৰূপালী ভূঞা বৰাই প্ৰায় 6 বছৰৰ পৰাই শয্যাগত। নিচে সৰুৰে পৰাই অত্যাধিক শ্ৰম আৰু দিন হাজিৰা, ছাত্ৰ ছাত্ৰীক টিউচন কৰি আত্মীয় পৰিয়ালৰ বৰদেউতাক মোমায়েকৰ সান্নিধ্যত থাকি ঢেকিয়াজুলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ হাৰমতি জাতীয় বিদ্যালয়ত উচ্চতৰ মাধ্যমিকত 77% নম্বৰেৰে উজলি উঠিল। পঢ়িবলৈ হেঁপাহ থকা নিৰ্মলক সহায় কৰিবলৈ আগবাঢ়ি আহিবনে কোনো হৃদয়বান ব্যক্তি? আলহী আহিলেও বহিবলৈ দিব নোৱাৰা ছাত্ৰজনে চাহকণো বনাবলৈ সুবিধাৰ অভাৱ। মোমায়েকৰ ঘৰৰ পৰা বনাই নিদিলে আলহীক খুৱাব নোৱাৰে। এটা জুপুৰি সদৃশ ঘৰত বসবাস কৰা নিৰ্মলক চোৱা-চিতা কৰে মোমায়েক, বৰদেউতাক অথবা খুৰাকহঁতে। শাসনাধিষ্ঠ চৰকাৰখনৰ অভিলাষী আঁচনিও ঢুকি নাপালে এই দুৰ্ভগীয়া পৰিয়ালটোক। বহুবাৰ উত্তৰ লালুক গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্যৰ জৰিয়তে এটা চৰকাৰী ঘৰ পাবলৈ আবেদন জনোৱাৰ পিছতো আজিও বঞ্চিত হৈ আছে। নাই কোনো খোৱা পানীৰ ব্যৱস্থা। প্ৰত্যক্ষদৰ্শীসকলেহে বুজিব বাৰিষা মাহ কিমান যন্ত্ৰণাৰে দিন অতিবাহিত কৰে। তথাপিও চৰকাৰে চকু এইবোৰ মানুহ কিয় নপৰে সেইটোহে আচল কথা। সৰুৰে পৰাই দিন হাজিৰা কৰি পঢ়ি ৰোগীয়া মাকক প্ৰতিপাল কৰা, নিজৰ পঢ়াৰ যোগাৰ কৰি আমনি লাগিছিল ছাত্ৰজনৰ। উপায়ন্তৰ হৈ মুখ্যমন্ত্ৰীৰ সহায়ত হাত আগবঢ়াবলৈ অনুৰোধ জনাইছে এই দৰিদ্ৰ পৰিয়ালটোৱে। বৰ্তমান পলিটেকনিক কৰা সাৱন্তৰালকে ডিগ্ৰী কৰা মন আছে। আৰ্থিকভাৱে যিহেতু মই অলপ পিছপৰা, সেয়ে সকলোৰে সহায় বিচাৰিছোঁ। আমাৰ ঘৰৰ অৱস্থা একেবাৰে দুখ লগা। বৰষুণ দিলে ভিতৰত পানী পৰে আৰু বতাহ ধুমুহা আহিলেতো কেতিয়াবা টিক চিক উৰুৱাই লৈ যায়। মই ইয়াৰ পৰাই মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিম যাতে আমাৰ ঘৰুৱা পৰিস্থিতি অকণমান উন্নত কৰি দিয়ে। আজি বিগত 10 বছৰৰ পৰাই গাঁও পঞ্চায়তৰ ফালৰ পৰা যি চৰকাৰী ঘৰৰ নাম আহিছে বুলি কয়, কিন্তু ঘৰটো পোৱা নহ'লে। গতিকে মই বিশেষকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক ইয়াৰ পৰাই অনুৰোধ জনাইছোঁ, তেওঁ যে মোক অলপ সুবিধা কৰি দিয়ে। আচলতে আপোনালোকে আহি দেখিছেই ঘৰৰ অৱস্থা যথেষ্ট বেয়া আৰু পেহীও যিহেতু গা বহুত বেয়া, মানসিক ৰোগী বুলিয়ে ক'ব লাগিব। মই আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে মই আমাৰ ভাইটিক যাতে আপোনালোকে মানে অলপ সহায় সহযোগ কৰে পঢ়াৰ ক্ষেত্ৰত। তাৰ বহুত পঢ়িবলৈ মন আছে, ইচ্ছা আছে, কিন্তু তাৰ কোনো মানে আমাৰ ফালৰ পৰা দিবলগীয়া তেনেকৈ একো নাই। যদিহে আপোনালোকৰ চেনেলৰ যোগেদি হিমন্ত বিশ্ব শৰ্মা মামাই যদি চকু মেলি চায় ভাগিনক, তেতিয়া বহুত বেছি আমি সুখী হ'ম। কাৰণ তাৰ বহুত বেছি সপোন আছে মাকক অকণমান সুখত ৰাখিবলৈ, কিন্তু সেইখিনিয়ে আচলতে তাৰ সামৰ্থ্য নাই। যদিহে আপোনালোকে অকণমান সহায় কৰে, হিমন্ত মামাই যদি চকু মেলি চায় নিশ্চয় সফল হ'ব। আৰু বৰষুণ দিলে তেখেত মানে থাকিব নোৱাৰে, বহুত পানী পৰে, বতাহ ধুমুহা আহিলে টিংপাত উৰুৱাই লৈ গুচি যায়, বিচনা তলত সোমাবলগীয়া হয় আৰু খোৱা পানীৰ ব্যৱস্থা নাই। মানে বহুত বেছি মানে অসুবিধাত আছে। এইখন ঘৰৰ পৰা যে সি ইমান এটা সুন্দৰ ফলাফল কৰিব বুলি আমি ভবাও নাছিলোঁ, কিন্তু আৰু ভাল ৰিজাল্ট কৰিলেহেঁতেন, কিন্তু মানে অকণমান অসুবিধা ঘৰৰ